বহুত আনন্দিত হৈছে, ৰাইজৰ জয় হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ জয় হৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিহেতু চৰকাৰ আছিলে, এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ দ্বিতীয়বাৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু 100% নিশ্চিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰ কাৰণে পুনৰ বিজেপি চৰকাৰ। 60,000 অধিক ভোটত জয়। হয়, মই এই কথাখিনি মই আগতে আপোনালোকে মোক সুধিছিলে যে কিমান ভোটত ব্যৱধান আপুনি জয়, মই কিন্তু প্ৰকাশ কৰা নাছিলো আপোনালোকৰ আগত, কাৰণ বিৰোধীয়ে সেইটো অহংকাৰ বুলি ভাবিব পাৰে, সেইকাৰণে মই প্ৰকাশ কৰা নাছিলো। আৰু মই ভাবো যে ভাৰতীয় জনতা পাৰ্টি যেতিয়ালৈকে চৰকাৰ আছে আৰু যেতিয়ালৈকে থাকিব, ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট দিব। মই ইমান আদৰি লম। অনাগত দিনত মই মাননীয় সাংসদ মহোদয় আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, তেওঁৰ লগত আলোচনা কৰি বিহালীখন যথেষ্ট উন্নয়ন হৈছে আৰু কেনেকে আগুৱাই লৈ যাব পাৰো তেখেতসকলৰ লগত আলোচনা কৰি কাৰ্যকৰ্তাৰ লগত সভাপতিৰ পৰা আজি এগৰাকী বিধায়কলে এই যাত্ৰা কি ক'ব? যথেষ্ট সংগ্ৰাম কৰি যথেষ্ট দলৰ কাৰণে কাম কৰি গৈছিলো, তৃণমূল পৰ্যায়ৰ পৰা মই কাম কৰি গৈছিলো আৰু ভাৰতীয় জনতা পাৰ্টিত মই বুথ পৰ্যায়ত আছিলো প্ৰথমতে, তাৰপিছত দলে মোক প্ৰাৰ্থিত্ব পঞ্চায়তত প্ৰাৰ্থিত্ব দিলে, বিপুল ভোটত জয় হৈছিলো আৰু যথেষ্ট সময়ত মই পঞ্চায়তত মই যথেষ্ট লোকসকলৰ লগত মাজত আছিলো, সকলো মানুহৰ দুখ আৰু সুখৰ সময়ত মই থিয় দিছিলো। গতিকে দলৰ নিষ্ঠা সততাৰে কাম কৰি যোৱাৰ কাৰণে মোক এইবাৰ ভাৰতীয় জনতা পাৰ্টি NDA মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই বিপুল ভোটত জয় হ'ম বুলি মই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।